কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত 2024 বৰ্ষৰ পক্ষী আৰু পখিলা গণনা সম্পন্ন বিশেষজ্ঞ দলে চলোৱা সমীক্ষাত উদ্যানখনৰ অন্তৰ্ভাগত পোৱা গৈছে 152টা পক্ষী প্ৰজাতিৰ লগতে 39টা পখিলাৰ প্ৰজাতি দুষ্প্ৰাপ্য ধনেশ পক্ষীৰ লগতে আন কেইবাটাও দুষ্প্ৰাপ্য পক্ষী প্ৰজাতিৰ সন্ধান লাভ কৰিছে বিশেষজ্ঞৰ দলে একে সময়তে লাভ কৰিছে কেইবাটাও বিৰল প্ৰজাতিৰ পখিলাৰ তথ্য উদ্যানখনৰ গাতে লাগি থকা কাৰ্বি পাহাৰৰ পৰা নামি অহা টুপিমৰীয়া বান্দৰৰ জাকেও আকৰ্ষণ কৰিছে পৰ্যটকক আৰু দেখিবলৈ পোৱা গৈছে বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আগমন ঘটিছে পৰ্যটকৰ ভিৰ পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত 2024 বৰ্ষৰ পক্ষী আৰু পখিলা গণনা সম্পন্ন হৈ উঠিছে বিশেষজ্ঞ দলে চলোৱা যি সমীক্ষা সেই সমীক্ষাত উদ্যানখনৰ অন্তৰ্ভাগত পোৱা গৈছে 152টা পক্ষী প্ৰজাতিৰ লগতে 39টা পখিলাৰ প্ৰজাতি দুষ্প্ৰাপ্য ধনেশ পক্ষীৰ লগতে আন কেইবাটাও দুষ্প্ৰাপ্য পক্ষী প্ৰজাতিৰ সন্ধান লাভ কৰিছে বিশেষজ্ঞ দলে আৰু একে সময়তে লাভ কৰিছে কেইবাটাও বিৰল প্ৰজাতিৰ পখিলাৰ তথ্য উদ্যানখনৰ গাতে লাগি থকা যি কাৰ্বি পাহাৰৰ পৰা নামি অহা টুপিমৰীয়া বান্দৰৰ জাকেও আকৰ্ষণ কৰিছে এতিয়া পৰ্যটকসকলক হয় আমাৰ ভাল লাগিছে আমি প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ সমীক্ষা চলোৱা হয় এই বছৰে আমি আমাৰ চৰাই আৰু পখিলা মানে বাৰ্ডছ আৰু বাটাৰফ্লাইৰ ওপৰত এটা বিশেষজ্ঞৰ দলে আমাৰ ইয়াতে জৰীপ চলাইছিলে আৰু সেই জৰীপত আমাৰ কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানৰ চৌহদৰ ভিতৰত বিভিন্ন গছ-গছনি বা বিভিন্ন স্থানত ইয়াতে 152টামান প্ৰজাতিৰ বিভিন্ন চৰাই ইয়াতে দেখিবলৈ পাইছে আৰু ইয়াতে আমাক বিশেষজ্ঞ দলটোৱে জনাইছে তেখেতলোকে জনাইছে যে ইয়াত বহুত মানে ৰেয়াৰ বা বহুতেই মানে বিৰল কিছুমান চৰাইৰ প্ৰজাতি ইয়াতে মানে পাইছে তাৰ ভিতৰত হৈছে আপোনাৰ ব্লু নেপ্ড পিটা বা হুডেড পিটা গ্ৰীণ মেকপাই মুনিয়া বাৰ্ড তেনেকুৱা কেইটামান খুব ৰেয়াৰ প্ৰজাতি খুব বিৰল প্ৰজাতিৰ চৰাই কেইটামান ইয়াতে আমাৰ থকা বুলি জনাইছে আৰু তেওঁলোকে ইতিমধ্যে উদ্ধাৰ কৰিছে আৰু লগতে বাটাৰফ্লাইৰ 39টা 39টামান প্ৰজাতি ইয়াতে তেওঁলোকে পাইছে আৰু কৈছে যে ইয়াতে আমাৰ গোল্ডেন বাৰ্ডউইং বা ফাইভ বাৰ সোৱেলো টেইল তেনেকুৱা ধৰণৰ কিছুমান খুব ৰেয়াৰ পখিলা কেইটামান ইয়াতে পাইছে